আজি জোনবিল বাকৰিত বিনিময় প্ৰথা। গোভা দেওৰজা ঐতিহাসিক প্ৰসিদ্ধ জোনবিল বাকৰিত বিনিময় প্ৰথা। প্ৰায় 150 মানুহ সমাগমৰ মাজত বিনিময় প্ৰথা। দেশত মহামাৰীৰ ভয়াৱহ সমস্যাৰ বাবে অনুষ্টুপীয়াকৈ আয়োজন জোনবিল মেলা। পাহাৰৰ পৰা ভৈয়ামলৈ নামি অহা প্ৰায় 100 মামা-মামীৰ মাজত আজি ঐতিহাসিক জোনবিল মেলা বাকৰিত বিনিময় প্ৰথা। আমি এইখিনি কৰিবৰ কাৰণে বাধ্য হৈছোঁ। জোনবিল মেলা পৰিচালনা সমিতিৰ সম্পাদক মহোদয় আমাৰ লগত আছে। যিটো ক'ভিড মহামাৰী যিটো সংক্ৰমণৰ কাৰণে জোনবিল মেলাই বুলি নহয়, বিভিন্ন যিবিলাক অনুষ্ঠান আছে সেই অনুষ্ঠানবিলাকত কিছুমানে মানুহ কমাই হ'লেও পতাৰ কাৰণে যিটো সিদ্ধান্ত গ্ৰহণ কৰিছে, গতিকে আমিও চৰকাৰৰ যিটো SOP সেই SOP সন্মান জনাই জোনবিল মেলা পৰিচালনা সমিতিয়ে আমি গতিকে ওপৰত এইবাৰ জোনবিল মেলাটো উদযাপন কৰাৰ কাৰণে আমি সিদ্ধান্ত গ্ৰহণ কৰিছোঁ। গতিকে আমাৰ পাহাৰ ভৈয়ামৰ মানুহখিনিৰ মাজত থকা যিটো সম্প্ৰীতি, সেই সম্প্ৰীতি এনাজৰীডাল পুনৰ আমি ধৰি ৰাখিবৰ কাৰণে এই প্ৰতিনিধিত্বত এইবাৰ জোনবিল মেলা আমি অনুষ্ঠিত কৰিছোঁ। মানুহৰ মাজত যিটো উৎসাহ উদ্দীপনা আছে, সেই উৎসাহ উদ্দীপনাটো জোনবিল মেলা যেতিয়া অনুষ্ঠিতভাৱে পালন কৰাৰ কথা গম পালে, তেতিয়া ৰাইজৰ মাজত সম্পূৰ্ণ উৎসাহ উদ্দীপনাটো মিলান কৰা আমি দেখিবলৈ পাইছোঁ। যি কি নহওক, আমি এইবাৰ প্ৰতীকীৰ ওপৰত জোনবিল মেলা আনুষ্ঠানিকভাৱে প্ৰতীকীৰ ওপৰত পালন কৰাৰ বাবে সিদ্ধান্ত গ্ৰহণ কৰিলোঁ। সেই সিদ্ধান্তত ৰাইজেও মানিছে, ৰাইজেও সেইকাৰণে আমাৰ ইয়াত যিখিনি মানুহ আগতে কিমান লাখ লাখ মানুহ হয়, এইবাৰ কিন্তু তেনেকৈ লাখ লাখ মানুহৰ সমাগম হোৱা নাই। 240খন মানুহৰ জৰিয়তে এই অনুষ্ঠানটো সম্পাদন কৰাৰ কথা আমি চিন্তা কৰিছোঁ। কাৰ্যসূচী আছে ইয়াৰ পিছতে আছে আমাৰ যি 18জনীয়া ৰজা, এই 18জন ৰজাক চৰকাৰৰ ফালৰ পৰা প্ৰতি বছৰে যেতিয়া ৰাজভাত্তা দিয়ে, সেই ৰাজভাত্তা দিয়াৰ ব্যৱস্থাটো আমি 10টা বজাত আৰম্ভ কৰিম। সেই ৰাজভাত্তা অনুষ্ঠানত আমাৰ জলসম্পদ তত্ত্ব মন্ত্ৰী হাজৰিকা নামে থাকিব, মহিলা সমষ্টিৰ বিধায়ক নামে থাকিব। আমি নিজেও ইয়াতে উপস্থিত থাকি ৰজাসকলক সেই ৰাজভাত্তা দিয়াৰ ব্যৱস্থাটো আমি গ্ৰহণ কৰিছোঁ। হয়, ইতিমধ্যে আপোনালোকে কৈছে যে আগৰ কেইবছৰ যেনেকুৱা মেলা সময়ত বিনিময় প্ৰথাৰ সময়ত লক্ষ লক্ষ মানুহ হয়, এই বছৰ ঠিক তেনেধৰণৰ পৰিলক্ষিত নহ'ল। আমি চৰকাৰ যিটো SOP COVID-19ৰ সেইটো বিধি পালন কৰি পেলাই আমি পাহাৰৰ পৰা মাত্ৰ 65গৰাকী মানুহ নমাই লৈ আহিছোঁ আৰু ভয়ামৰি কিছু হ'ল। এইখিনি লৈয়ে আমি প্ৰায় 200-250ৰ ভিতৰতে আমি আজি বিনিময় প্ৰথা সম্পাদিত কৰিলোঁ। আৰু এইবাৰ যথেষ্ট পৰিমাণে আমাৰ ইয়াতে মানে উপস্থিত হোৱাৰ কথা আছিল, কিন্তু SOPৰ কাৰণে আমি পাহাৰ ভৈয়াম সম্পূৰ্ণ বন্ধ কৰি দিলোঁ। তাৰ কাৰণে কম পৰিমাণে আজি অনুষ্টুপীয়াকৈ ধৰ্মীয় নীতিখিনি নিয়মখিনি মানিহে আমি বিনিময় প্ৰথা সম্পাদন কৰিলোঁ। ইয়াৰ পিছত মৎস্য চিকাৰ আছে, তাৰপিছত আমাৰ ৰাজ দৰবাৰ বহিব আৰু দৰবাৰৰ উপস্থিত থাকিব।